পল্লৱী শইকীয়া গগৈ ডাঙৰীয়ানী আজি আমাৰ মাজত আহিছে। তেখেতক আমি আদৰণি জনাবৰ বাবে আমি সকলো সমবেত হৈছোঁ আৰু তেখেতে যেন আগন্তুক জিন্দাবাদ জিন্দাবাদ পল্লৱী গগৈ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। টিয়ক সমষ্টিত ইছ্যু বুলি ক'বলৈ মই যিমান দূৰ ঘূৰিলোঁ, গাঁৱৰ ভিতৰৰ ৰাস্তা একেবাৰে বেয়া, একদমেই বেয়া দেখি পাইছোঁ। বোকা পানীয়ে গৰকা, মালোৱালী ৰাস্তা আপোনালোকে নিজেও দেখিছে। বহুতে মোক কৈছে মালোৱালী ৰাস্তাটোৰ বিষয়ে আপুনি ক'ব। ইতিমধ্যে মই সদায় কৈ আছোঁ। আৰু গাঁৱৰ ভিতৰৰ ৰাস্তাসমূহ বহুত বেয়া অৱস্থা আছে, বোকাই পানীয়ে একেবাৰে অৱস্থা নাই। দ্বিতীয়তে মই দেখিছোঁ আমাৰ টিয়ক সমষ্টিৰ যিখিনি অকণমান টাউনৰ এলেকা হয়, তাতে বাহিৰেও গাঁওবিলাক কৃষি প্ৰধান এলেকা হয়, যিবিলাক আমাৰ বৰমুকলিয়ে হওক বা আপোনাৰ 30 নং পঞ্চায়ত, 39 নং পঞ্চায়ত, জাজিমুখৰ পৰা আৰম্ভ কৰি সেই গাঁওবিলাকত কৃষিভিত্তিক এলেকা হয়। কিন্তু তাত বানপানী গৰাখহনীয়াৰ সমস্যা আছে আৰু বিশেষকৈ তাত মানে কৃষিৰ বিজ্ঞান ভিত্তিত যদি কৃষিৰ ক্ষেত্ৰত উপযোগী কৰি তুলিব পৰা যায়, বহুতখিনি কাম কৰিবলগীয়া তাত আছে। আৰু তাত বিশেষ আৰু বহুত ঠাই দেখিছোঁ খোৱা পানীৰ বহুত অভাৱ। জল জীৱন মিছন সম্পূৰ্ণ ফেইলাৰ হৈছে, নল আছে জল নাই, প্ৰায়ে জেগাতে সেয়া হৈছে। গাঁৱৰ ভিতৰৰ অঞ্চলৰ বিশুদ্ধ খোৱা পানীৰ এটুপি বহুত কষ্ট কৰি তেখেতসকলে খাইছে। আৰু সমষ্টি বহুতেই ডাঙৰ হয়, টিয়ক সমষ্টি দেৰগাঁৱৰ পৰাও সোমাইছে, যোৰহাটৰ পৰাও সোমাইছে আৰু টিয়কৰ পৰাও সোমাইছে, কিন্তু তিতাবৰৰ পৰাও সোমাইছে। আমি এতিয়া যদি আমি কওঁ 4টা বজাত পামহি বুলি, বহুত দেৰি হৈ যায়, কমচে কম এঘণ্টাৰ অহা যোৱা কৰোঁতে লাগে। আৰু কৃষিভিত্তিক এলেকাসমূহত বিশেষকৈ এখন ভেটেৰিনেৰী খুব প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ। আৰু খুব আচলতে জেগাবিলাক চাইছোঁ, অকণ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা আছে, বহুত ধুনীয়া ধুনীয়া মানে তাত যদি আমি অকণমান কাম কৰিলে যদি আমি পৰ্যটকৰ স্থলীও গঢ়ি তুলিব পৰা ব্যৱস্থা আছে দেখিছোঁ। খুব নেচাৰেল হয় জেগাবিলাক আৰু মানুহখিনি খুব সহজ সৰল হয়। সেই সহজ সৰল মানুহখিনিৰ শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট আগবঢ়া, ঠাই বিশেষে বেলেগ বেলেগ সমস্যাৰ সন্মুখীন হয় আৰু কিন্তু শিক্ষিত এলেকা বেছি দেখিছোঁ। আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া যিহেতু, আৰু স্কুলবিলাক যিহেতু একত্ৰীকৰণ কৰা হৈছে, সেই একত্ৰীকৰণ কৰাৰ ক্ষেত্ৰত গাঁৱৰ যিবিলাক স্কুল আছিলে একত্ৰীকৰণ কৰাৰ লগে লগে গাঁৱৰ ল'ৰা ছোৱালীবিলাক বহুত দূৰলৈ স্কুললৈ আহিব লগা হৈছে। তেখেতসকলে সেইটোও কৈছে যে আমাৰ কিছু ক্ষেত্ৰত দিগদাৰ হয়, কাৰণ দূৰলৈ আহিবলৈ পইচাও ল'ব লাগে। যদি 2টা ষ্টুডেণ্ট থাকে ডেইলি অহা যোৱা কৰোঁতে 100 টকা এটা লাগেই। সেই ক্ষেত্ৰবিলাকতো চাইছোঁ, পঢ়াৰ ক্ষেত্ৰত কিছু তেওঁলোকৰ সেইটো এটা কৈছে। আৰু যিবিলাক গাঁৱৰ ভিতৰৰ স্বাস্থ্য কেন্দ্ৰ আছে জৰাজীৰ্ণ অৱস্থাত, ডক্তৰ নাই, জৰাজীৰ্ণ অৱস্থা, সেই তাৰ পৰা যোৰহাট পাওঁতে এগৰাকী ৰোগীৰ ৰাস্তাৰ পৰা আৰম্ভ কৰি বহুত ব্যয়বহুল হয়। আৰু বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ লগত তলত বসবাস কৰা মানুহখিনিৰ যিটো চলা মেলা, এতিয়া যিটো মানে মূল্য বৃদ্ধিয়ে তেওঁলোকক কোঙা কৰিছে বুলি কয়। আৰু দৰৱৰ মূল্য বহুত বৃদ্ধি কৰিছে। আগতে আৰু এটা বস্তু, প্ৰেছাৰৰ দৰৱটো প্ৰায় গাঁৱৰ মানুহৰ ঘৰত দৰকাৰেই হয়। তেখেতসকলে কৈছে আমি যদি 100 টকা এটা লৈ বজাৰ কৰিবলৈ যাওঁ, এটকাও ঘূৰি নাহে। আৰু প্ৰেছাৰৰ দৰৱটো মানে প্ৰত্যেক ঘৰৰ ব্যক্তিয়ে খাব লগা হয়, আছে 80% মানুহকে প্ৰয়োজন হয়, কিন্তু যথেষ্ট মূল্য বৃদ্ধিয়ে তেওঁলোকক কোঙা কৰিছে। আৰু এটা কথা, মেডিকেল আগতে যিটো বিনামূলীয়া আছিলে, আজিকালি বহুত কষ্টকৰ হয়। যোৰহাট মেডিকেল কলেজত দুখীয়া মানুহৰ কাৰণে বহুত কষ্টকৰ হয়, দুৰ্গন্ধময় হৈছে, সেইটো তেওঁলোকে কৈছে। আৰু আগতে তেওঁলোকে ডাইৰেক্ট আহি পেচেণ্ট ডক্টৰ এণ্ট্ৰি কৰি লৈছে, কিন্তু এতিয়া তেখেতসকলে এটা পইচা প্ৰথম তেওঁলোকে এণ্ট্ৰি ফিজটো দিব লাগে, তাৰ পিছতহে আকৌ পেচেণ্টজনক ভৰ্তি কৰিব পাৰে। এই কথাবিলাকৰ কিন্তু গাঁৱৰ ৰাইজৰ কাৰণে বহুত কষ্টকৰ হয়। যদি 500 টকা এটা পায়, সেই 500 টকাটোৱে তেলৰ পৰা, মচুৰ দাইলৰ পৰা, চাউলৰ পৰা তেখেতসকলে কিন্তু চলিব পৰা নাই বুলি আমাক অৱগত কৰে। আৰু 1200 টকা 10,000 টকা দিছে, সেই 10,000 টকা 1200 টকাৰ বিনিময়ত যে লোন লৈ দিছে, আৰু সেই লোন লোৱাৰ বিনিময়ত গাঁৱৰ ভিতৰৰ ৰাস্তা পদূলিখিনি বনাই দিব পৰা নাই। এতিয়া এয়াৰপৰ্টত কোনোবা নামিছে, আহিছে, ধুনীয়াকৈ বনাই দিছে, আৰু এখন পাৰ্কো বনাইছে। আমি শুনিবলৈ পাইছোঁ, মই ইমান দূৰ চোৱা নাই, 1,40,00,000 টকা বুলি কৈছে দেই, কিমান সত্য মই নাজানো দেই। কিন্তু সেইখন পাৰ্ক 1,40,00,000, 1 কোটি নে 1 কোটি কিবা এটা আছিলে, মই নাজানো, পাহৰিছোঁ। কিবা
সৌৰাষ্ট্ৰে যিটো কৈছে সেইটোৱে, মোৰ ফালৰ পৰা ক'বলগীয়া নাই। সেইটো ৰাইজে যিটো দেখিছে সেইটো কৈছে। মই বিশেষ তেনেকুৱা কথা ময়ো শুনিছোঁ, কিন্তু তেখেতৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, শুভেচ্ছা থাকিল। মোৰ তেনেকৈ ক'বলগীয়া নাই, কিন্তু আপোনালোকে যিটো শুনিছে ময়ো শুনিছোঁ। সেইটো ৰাইজে সিদ্ধান্ত ল'ব, ৰাইজে উচিত সিদ্ধান্ত এটা ল'ব। আৰু তেখেতো কেণ্ডিডেট, ময়ো কেণ্ডিডেট হয়। ৰাইজে দেখিছে নেদেখিছে ৰাইজে জানিব, আৰু যদি ৰাইজে কৈছে সঁচাটোৱে ক'ব। ৰাইজে কৈছে যেতিয়া, ৰাইজে কৈছে আৰু ৰাইজৰ মুখত ওলাইছে যেতিয়া হয়, মই কিন্তু ইমান নাজানো ৰাইজৰ কথা। বিধানসভাৰ মজিয়াত এগৰাকী বিধায়িকাই যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996